নমস্কাৰ বন্ধুসকল, আজি আমি শিৱসাগৰ যাবলৈ ওলাইছোঁ। ৰাতিপুৱা শিৱসাগৰ অসমৰ এখন ঐতিহাসিক চহৰ। তাত আহোম ৰজাৰ দিনৰ বহুতো ঐতিহাসিক ক্ষেত্ৰ আছে। আমি চাবলৈ ওলাইছোঁ। আমাৰ ভিডিঅ'টো চাই থাকক। ওলাই আহি তেল ডিপু পাইছোঁহি। অকণমান তেল ভৰাই লওঁ। এয়া তেল অলপ ভৰাই আছোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 80 কিলোমিটাৰমান হয়, গতিকে অহা যোৱা মিলাই 160 কিলোমিটাৰমান হয়। আৰু তাত অলপ ঘূৰিবও লাগিব, প্ৰায় 200 কিলোমিটাৰমান চলাব লাগিব, গতিকে সৰহকৈ তেল অকণ ভৰাই লৈছোঁ। এয়া আমাৰ ঘৰ হ'ল যোৰহাটত। বিয়াৰ পিছত আমি দুজন একেলগে প্ৰথম ফুৰিবলৈ ওলাইছোঁ। এয়া বৰ্তমান এইটো সময়ত গাড়ীত অহা হ'লে ভাল আছিল, কিন্তু নিজৰ গাড়ী নাই যিহেতু মৰমৰ বাইকখনটো আছে, গতিকে মৰমৰ বাইকখনতে আমি এইদৰে দুটা একেলগে জেকেট পিন্ধি হ'লেও এয়া আমি আগবাঢ়িছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এইদৰে সদায় ভালে থাকিব পাৰোঁ। এইদৰে আহি আমি এখন টোলগেট পাইছোঁহি। যোৰহাটত এখন টোলগেট বনাই আছে মেলেঙৰ ওচৰত। এইদৰে আহি আমি মইনাপুৰীয়া নামঘৰৰ গেটখন পাইছোঁহি। এয়া প্ৰায় 100 মিটাৰ পাৰ হৈ আহি আকৌ এয়া আমি পাম ঢেকীয়াখোৱা নামঘৰৰ মূল তোৰণখন। এয়া ইয়াৰ পৰাই আমি সেৱা এটা জনাই লৈছোঁ যে আমি ভালে গৈ ভালে ঘূৰি আহিব পাৰোঁ। যিহেতু বহুত ঠাণ্ডা, সেইকাৰণে আমি কণ্টিনিউ ভিডিঅ' কৰি যাবলৈ অলপ প্ৰব্লেম হৈছে। মাজে মাজে ভিডিঅ' কৰি যাম, যি পাৰোঁ আপোনালোকে চাই যাব। আহি আমি বৰ্তমান নামডাঙৰ শিলৰ সাঁকোৰ পাইছোঁহি। এয়া অসমৰ এখন বুৰঞ্জী প্ৰসিদ্ধ দলং। এই সাঁকোডাল নামদাং নদীৰ ওপৰত আছে। এই দলংখন 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজাইছিল। এতিয়া আমি চেলফি এখন তুলি লৈছোঁ। আকৌ আমাৰ যাত্ৰা আগলৈ আৰম্ভ কৰিম। আমাৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকে। এয়া উইনছপ হাজৰিকা ৰেষ্টুৰেণ্টখন পাইছোঁহি বৰ্তমান। এয়া দেখিছোঁ বৰ্তমান তীব্ৰ গতিত কাম চলি আছে। বৰ্তমান সম্পূৰ্ণ হোৱা নাই বাৰু, সম্পূৰ্ণ হ'বলৈ আৰু কেইদিনমান লাগিব। উইনছপ হাজৰিকাই সজাবৰ বাবে এয়া অন্ধ্ৰপ্ৰদেশৰ পৰা আনিছে গছৰ পুলি, বহুত ধুনীয়া গছৰ পুলি। এয়া সুদূৰ মুম্বাইৰ পৰা অনা, স্থলপথেৰে লৈ অনা উৰাজাহাজখন চাবলৈ সেই সময়ত আমি বহুত ভিৰ কৰিছিলোঁ। এইখন বৰ্তমান আমি ভিডিঅ' কৰিছিলোঁ তেতিয়াৰ সময়ত। শিৱসাগৰ ভটীয়াপাৰত এই ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰি আছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উৰাজাহাজ ৰেষ্টুৰেণ্ট হ'ব এখন। বৰ্তমান বনাই আছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এতিয়া আমি আকৌ গৈ ৰংঘৰ পামগৈ। ভিডিঅ'টো চাই থাকক। এয়া আহি আছোঁ। এইয়া ৰংঘৰ পাইছোঁহি। এতিয়া ৰংঘৰৰ ভিতৰৰ দৃশ্যবিলাক দেখুৱাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি আহি ৰংঘৰ পাই গ'লোহি। এতিয়া আমি যাওঁ টিকেট কাটিব। অনলাইন আমি এতিয়া অনলাইন কৰি টিকেট কাটিলোঁ। তাত ভেৰিফাই কৰিব লাগে। অনলাইনত এখন ফৰ্ম আহে, ফৰ্মখন ফিল আপ কৰিব লাগিব। আপোনালোক যেইজন মানুহে নাহে, এজনৰ অনলাইন কৰিলে 20 টকাকৈ পৰিব এজন মানুহৰ। যদি অফলাইন টিকেট কাটে তেতিয়াহ'লে 25 টকাকৈ ল'ব। এয়া আমি দেখুৱাই যাম এতিয়া সমগ্ৰ দৃশ্য চাই। আঙুঠি পাৰিবলৈ উঠিছোঁ ৰংঘৰত। একেবাৰে ৰাতিপুৱা আহিলোঁ, কোনো মানুহ নাই, সেইকাৰণে আমলখি দুটামান খাই লৈছোঁ ধুনীয়াকৈ। মুঠতে ফূৰ্তি কৰিব লাগে। 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। শিৱসাগৰৰ ৰংপুৰৰ ৰূপহী পথাৰত এই ৰংঘৰ অৱস্থিত আৰু ইয়াত বিভিন্ন ধৰণৰ বিহু উৎসৱ আৰু অন্যান্য খেলসমূহ উপভোগ কৰিবৰ বাবে এছিয়াৰ ভিতৰতে প্ৰথমটো পেভিলিয়ন হিচাপে ৰজা মহাৰজাসকলে ব্যৱহাৰ কৰিছিল। এইয়া তলখন ধুনীয়াকৈ আগফালখন। এইয়া আহোম ৰাজত্বৰ ঐশ্বৰ্য, সংস্কৃতি আৰু স্থাপত্যৰ এক জীৱন্ত প্ৰতীক হ'ল এই ৰংঘৰ। বৰ্তমান ৰংঘৰে অসমীয়া জাতিৰ অতীত ঐতিহ্যৰ এক অমূল্য সাক্ষ্য বহন কৰি আছে। বৰ্তমানৰ ৰংঘৰৰ বাকৰিত বিহুৰ সময়ত মুকলি বিহুৰ লগতে ম'হ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজৰ দৰে বিভিন্ন ধৰণৰ প্ৰীতিমূলক খেলসমূহৰ আয়োজন কৰা হয়। চাই হৈ গ'ল। এতিয়া তলাতল ঘৰলৈ যাম, কাৰেংঘৰ যাম, একেদিনাই আমি গোটেইখন ফুৰিব লাগিব। শিৱদৌললৈও যাম। সেইকাৰণে প্ৰায় 1.5 ঘণ্টা বা 1 ঘণ্টাহে দিছোঁ। বৰ্তমান এতিয়া গৈ থাকোঁ। আই লাভ মাই ইণ্ডিয়া। ছেকেণ্ড পাৰ্টটো অতি সোনকালে আহি আছে আমাৰ চেনেলটো, গতিকে ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।